Friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলোঁ। আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু আগন্তুক এক্সামবিলাক আহি আছে, আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আপডেট থকাটো অতি গুৰুত্বপূৰ্ণ হৈ যায়। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এটা কুৱেশ্যন আছে। ৰিচেণ্টলি আভা মৰ্টো 16 year old বিকম প্ৰাইম মিনিষ্টাৰ ফৰ ওৱান ডে। এগৰাকী 16 বছৰীয়া কিশোৰী, তেখেতে কি কৈছে, নামটো হৈছে আভা মৰ্টো। তেখেতে এদিনৰ কাৰণে প্ৰাইম মিনিষ্টাৰ হৈছিলে। তেখেত ক'ৰ পৰা এদিনৰ কাৰণে প্ৰাইম মিনিষ্টাৰ হৈছে সেইটো বিচাৰিছে। তেওঁ হৈছে আপোনাৰ ফিনলেণ্ডৰ পৰা। ঠিক আছে, ফিনলেণ্ডৰ এগৰাকী কিশোৰী হয়। তেখেত 16 বছৰীয়া, নামটো হৈছে আভা মৰ্টো। মনত ৰাখিব, নামটো আহি যাব পাৰে পৰীক্ষাত। আভা মৰ্টো তেওঁ এদিনৰ কাৰণে প্ৰাইম মিনিষ্টাৰ হৈছিলে। আৰু ফিনলেণ্ডৰ অৰিজিনেল যোনজন আপোনাৰ ইউজুৱেল যোনজন PM হয়, তেওঁ কোন হয়? তেওঁ হৈছে আপোনাৰ চান্না মাৰিন। মনত ৰাখিব। আৰু এই এদিনৰ কাৰণে যোনজন আপোনাৰ আভা মৰ্টো আপোনাৰ প্ৰাইম মিনিষ্টাৰ হৈছিলে, এইটো হৈছিলে আপোনাৰ এজ এ পাৰ্ট অফ ইণ্টাৰনেশ্যনেল গাৰ্লছ টেক অভাৰ ইভেণ্ট। এই যোনটো ইভেণ্ট চলি আছিলে, তাৰ আণ্ডাৰত এটা পাৰ্ট হিচাপে আপোনাৰ এদিনৰ কাৰণে তেওঁ প্ৰাইম মিনিষ্টাৰ হৈছিলে। আৰু কি হৈছে যে আপোনালোকৰ যোনটো মহিলা আৰু পুৰুষৰ মাজত যোনটো ইনইকুৱেলিটি আছে, তাক আঁতৰাবৰ কাৰণে ফিনলেণ্ডৰ গভৰ্ণমেণ্টে এই কামটো কৰিছিলে। ঠিক আছে, গোটেইকেইটা কথা আপোনালোকে জনাটো অতি দৰকাৰ। নেক্সট কুৱেশ্যনটো আছে যে হু ইজ দ্য উইনাৰ অফ 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্ট অফ ইণ্টাৰনেশ্যনেল অনলাইন শ্বুটিং চেম্পিয়নশ্বিপ। আজিকালি যিহেতু আপোনাৰ ক'ভিড চলি আছে, COVID-19ৰ সময়ত আপোনাৰ যিবিলাক ইভেণ্ট, ইণ্টাৰনেশ্যনেল ইভেণ্ট হয়, সেইবিলাক আপোনাৰ অনলাইন হ'বলৈ লৈছে। এটা ইভেণ্ট আছে যে আপোনাৰ 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্ট ইণ্টাৰনেশ্যনেল যোনটো অনলাইন শ্বুটিং চেম্পিয়নশ্বিপ হৈছিলে, তাৰ উইনাৰ কোন হয় সেইটো বিচাৰিছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ বিষ্ণু শিৱৰাজ পাণ্ডিয়ান। মনত ৰাখিব, বিষ্ণু শিৱৰাজ পাণ্ডিয়ান 16 বছৰীয়া এওঁ হয়, আৰু তেওঁ হৈছে আপোনাৰ নিউ দিল্লীৰ বাসিন্দা। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটো আছে যে হু হেজ লঞ্চ দ্য 100-day কেম্পেইন টু প্ৰভাইড পৰ্টেবল পাইপড ৱাটাৰ ইন স্কুলছ এণ্ড অংগনৱাড়ী চেণ্টাৰ্ছ। স্কুল আৰু অংগনৱাড়ী চেণ্টাৰবিলাকত আপোনাৰ পাইপ ৱাটাৰ প্ৰভাইড কৰিবৰ কাৰণে 100-day এটা কেম্পেইন লঞ্চ কৰা হৈছে। এই কেম্পেইনটো কোনে লঞ্চ কৰিছে? এই কেম্পেইনটো লঞ্চ কৰিছে আপোনাৰ গজেন্দ্ৰ সিং শেখাৱত। তেখেত জল শক্তি মন্ত্ৰালয়ৰ এগৰাকী মিনিষ্টাৰ হয়। আৰু এই কাৰ্যটো আপোনাৰ মাৰ্গদৰ্শিকা যোনটো স্কিম হৈছে, তাৰ আণ্ডাৰত কৰা হৈছে। গভৰ্ণমেণ্ট সকলো স্কুলতে আপোনাৰ পাইপ ৱাটাৰটো প্ৰভাইড কৰা হ'ব। আৰু এই যোনটো মাৰ্গদৰ্শিকা আপোনাৰ স্কিম, জল শক্তি মন্ত্ৰালয়ৰ আপোনাৰ এইটো আহিছে আপোনাৰ জল জীৱন যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিছন আছে, তাৰ আণ্ডাৰত জল জীৱন মিছন, হৰ ঘৰ জল বুলি যোনটো মিছন আছে, তাৰ আণ্ডাৰত আপোনাৰ এই স্কিমটো আপোনাৰ চলিছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো আছে যে ৰিচেণ্টলি ইণ্টাৰনেশ্যনেল গাৰ্লছ চাইল্ড ডে চেলিব্ৰেটেড অন। কেইদিনমানৰ আগতে আপোনাৰ ইণ্টাৰনেশ্যনেল গাৰ্লছ চাইল্ড ডে আপোনাৰ চেলিব্ৰেট কৰা হৈছিলে। এই ডে'টো কোনটো তাৰিখে আপোনাৰ চেলিব্ৰেট কৰা হৈছিলে সেইটো বিচাৰিছে। যিহেতু কেইদিনমানৰ আগত হৈ গৈছে, আৰু বৰ্তমান সময়ত যোনটো ইনইকুৱেলিটি আছে গাৰ্ল এণ্ড বয়জৰ মাজত, এইটোৰ ওপৰত অতি গুৰুত্বপূৰ্ণ হৈ গৈছে। চৰকাৰবিলাকে অতি গুৰুত্ব প্ৰদান কৰিছে। চ' ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। আৰু এই গাৰ্লছ চাইল্ড ডে'টো আপোনাৰ চেলিব্ৰেট কৰা হৈছিলে 11 অক্টোবৰৰ দিনা। আৰু ইয়াৰ এইবছৰৰ থিমটো আছিলে মাই ভইচ আৱাৰ ইকুৱেল ফিউচাৰ। মাই ভইচ আৱাৰ ইকুৱেল ফিউচাৰ। মনত ৰাখিবলৈ চেষ্টা কৰিব, দৰকাৰ পৰিলে আপোনালোকে নোট কৰি লওক। নেক্সট কুৱেশ্যনটো আছে যে দ্য চিফ মিনিষ্টাৰ অফ পাঞ্জাৱ হেজ লঞ্চ দ্য কনষ্ট্ৰাকশ্যন অফ ৰুৰেল ষ্টেডিয়াম এণ্ড প্লেগ্ৰাউণ্ড ইন দ্য ষ্টেট। পাঞ্জাৱৰ চিফ মিনিষ্টাৰে তেওঁ কি কৰিছে, কেইবাখনো আপোনাৰ ষ্টেডিয়াম, ৰুৰেল ষ্টেডিয়াম আৰু প্লেগ্ৰাউণ্ড আপোনাৰ কনষ্ট্ৰাক্ট কৰিছে। পাঞ্জাৱ যোনখন ৰাজ্য আছে তাত টোটেল কিমানখন তেওঁ ষ্টেডিয়াম কনষ্ট্ৰাক্ট কৰিছে সেইটো বিচাৰিছে। ইয়াৰ আনচাৰ হৈছে আপোনাৰ 750। 750খন আপোনাৰ ষ্টেডিয়াম পাঞ্জাৱ চৰকাৰে পাঞ্জাৱত কনষ্ট্ৰাক্ট কৰিবলৈ গৈ আছে। আৰু পাঞ্জাৱৰ কেপিটেল হৈছে আপোনাৰ চণ্ডীগড়। মনত ৰাখিব, চণ্ডীগড় আপোনাৰ এখন ইউনিয়ন টেৰিটৰিও হয় আৰু পাঞ্জাৱৰ কেপিটেলো হয়। আৰু পাঞ্জাৱৰ চিফ মিনিষ্টাৰ বৰ্তমান অমৰিন্দৰ সিং, কেপ্টেইন অমৰিন্দৰ সিং। নেক্সট কুৱেশ্যনটো আছে যে হু হেজ লঞ্চ দ্য কফি টেবুল বুক বাপু দ্য আনফৰগেটেবল। বাপু দ্য আনফৰগেটেবল নামৰ কিতাপখন কোনে লিখিছে সুধিছে। কোনে লিখিছে? এইখন লিখিছে আপোনাৰ মনীষ চিচোদিয়া, দিল্লীৰ এডুকেশ্যন মিনিষ্টাৰ মনীষ চিচোদিয়াই বাপু দ্য আনফৰগেটেবল বুকখন লিখিছে। ইয়াৰ কপি এটা আপোনালোকৰ ইয়াত ফটোত দেখিছে নিশ্চয়। নেক্সট কুৱেশ্যনটো আছে যে হুইচ কাণ্ট্ৰি হেজ become the first nation to get blue flag certification for 8 beaches in the very first attempt. 8খন বীচ আপোনাৰ সাগৰৰ যোনখন বীচ থাকে, এই বীচবিলাক 8খন বীচক আপোনাৰ ব্লু ফ্লেগ চাৰ্টিফিকেশ্যন প্ৰভাইড কৰা হৈছে। কোনখন কাণ্ট্ৰিৰ
এই 8খন বিচ হয় হেতু বিচাৰিছে এইখন হৈছে আপোনাৰ ইণ্ডিয়াৰ আপোনাৰ ইয়াৰ ভিতৰত পুৰীৰ যোনখন জগন্নাথ পুৰীৰ আপোনাৰ বিচ এখন আছে হেখনো ইয়াৰ আন্ডাৰত পৰিছে টোটাল 8খন পৰিছে আপোনালোকে গোটেইখনৰ নাম আপোনালোকে আমাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু এই যিবিলাক সাৰ্টিফিকেশন প্ৰভাইড কৰা হৈছে ব্লু ফ্ল্যাগ সাৰ্টিফিকেশন এইবিলাক প্ৰভাইড কৰা হৈছে মেইনলি আপোনাৰ ক্লিনলিনেছ বিচবিলাকৰ ক্লিন কিমান হৈ আছে আৰু টুৰিজমৰ কাৰণে কিমান আপোনালোকৰ তাত চান্স আছে কিমান তেনেকুৱা ধৰণৰ সিকিউৰিটি আছে সেইবিলাকৰ ওপৰত ডিপেন্ড কৰি পেলাই ব্লু ফ্ল্যাগ সাৰ্টিফিকেশনটো প্ৰভাইড কৰা হৈছে নেক্সট কোৱেশ্চন আছে যে who won the men's single title in France Open 2020 2020 চনত ফ্ৰেন্স ওপেনত men's singlet কোনে জিকিবলৈ সক্ষম হৈছে এখেতৰ আপোনালোকে ফটোত নিশ্চয় দেখি পাইছে এখেত হৈছে ৰাফেল নাডাল তেওঁ স্পেইনৰ এগৰাকী খেলুৱৈ হয় আৰু স্পেইনৰ কেপিটেল হৈছে মাদ্ৰিদ সকলোৱে নিশ্চয় জানে আৰু তাৰ কাৰেন্সি হৈছে ইউৰোপ দিলে ইউৰোপৰ এখন দেশ হয় আপোনাৰ স্পেইন আৰু তাত চলে আপোনাৰ কাৰেন্সিটো ইউৰো ঠিক আছে নেক্সট কোৱেশ্চন লৈ যাওঁ Which state union territory government has decided to exempt road tax on battery operated vehicle কি কৈছে এখন state আৰু union territory বা হ'ব পাৰে বা state হ'ব পাৰে হেখনে কি কৈছে আপোনাৰ যোনটো battery operated vehicle আছে যিবিলাক আপোনাৰ বেটাৰীত চলে হেবিলাকত কি কৈছে road tax টো অতৰাই দিছে ঠিক আছে এই ষ্টেটখন বা union territory খন কোন হয় বিচাৰিছে এখন আছে আপোনাৰ দিল্লীত আপোনাৰ বেটাৰীত চলা গাড়ীবিলাকত কি হ'ব road tax নলয় তেওঁলোকে আৰু দিল্লীৰ সিএম কোন হয় মানে আপোনাৰ অৰবিন্দ কেজৰিৱাল দিল্লীৰ চিফ মিনিষ্টাৰ নেক্সট কোৱেশ্চন আছে যে who has received the crystal award 2020 for spreading awareness about mental health বৰ্তমান সময়ত লকডাউনত আপোনালোকে সকলোৱে নিশ্চয় জানে মানুহৰ কি হৈছে মানসিক যোনটো মানসিক হেলথ হেতু আপোনাৰ কি হৈছে অকমান কমি গৈছে ৰাইট মানসিক হেলথত বহু প্ৰভাৱ পৰিছে এতিয়া এই মানসিক হেলথৰ ওপৰত এটা এৱাৰনেছ প্ৰদান কৰি আছিল স্প্ৰেড কৰি আছিল তেওঁ কি কৰিছে তেওঁ পাইছে আপোনাৰ ক্ৰিষ্টেল এৱাৰ্ড 2020 চনত পাইছে তেখেত কোনে খুদিছে তেওঁ হৈছে আপোনাৰ দীপিকা পাডুকনে আপোনাৰ মানসিক যোনটো হেলথ তাৰ ওপৰত এটা এৱাৰনেছ কেম্পেইন চলাই আছিল নেক্সট কোৱেশ্চন আছে যে নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান নেভেল লেডি পাইলট ইণ্ডিয়ান নেভিৰ লেডি পাইলট প্ৰথম গৰাকী লেডি পাইলটৰ নামটো বিচাৰিছে তেওঁ হৈছে আপোনাৰ সাব লেফটেনেণ্ট শিৱাংগী নেক্সট কোৱেশ্চন আছে যে দ্য খালিস্তান কনস্পিৰেচি বুক ৰিটেন বাই আপোনালোকে সকলোৱে নিশ্চয় জানে খালিস্তান কনস্পিৰেচি বুলি খালিস্তান নামৰ এখন আপোনাৰ পাঞ্জাবৰ যোনখন ঠাই আছে তাৰ আপোনাৰ পাঞ্জাবী সকলে কি কৰে আমাৰ যেনকে আলফাই কি কৰিছে অসমত আপোনাৰ এখন সেপাৰেট আপোনাৰ কান্ট্ৰি বনাব বিচাৰি আছে তেনেকে খালিস্তানেও তেনেকে কি কৰিব বিচাৰিছে এখন বেলেগকে দেশ বনাব বিচাৰি আছে সেই টপিকটো লৈ পেলাই খালিস্তান কনস্পিৰেচি নামৰ এখন কিতাপ এগৰাকী ব্যক্তিয়ে লিখিছে তেখেত কোনে খুদিছে তেওঁ হৈছে আপোনাৰ জিবিএছ সিদ্ধু আৰু তেওঁ কি হয় এগৰাকী ফৰ্মাৰ ৰ অফিচাৰ ৰিচাৰ্চ এণ্ড এনালাইচিছ উইং বুলি যোনটো আছে আমাৰ ভাৰত চৰকাৰৰ স্পাই যোনটো ডিপাৰ্টমেণ্ট ৰৰ তেওঁ এগৰাকী অফিচাৰ হয় নেক্সট কোৱেশ্চনটো লৈ যাওঁ chess.com 2020 চেম্পিয়নশ্বিপ উইনাৰ chess.com 2020 যোনটো আপোনাৰ চেম্পিয়নশ্বিপ হৈছিল ৰিসেন্টলি তাৰ উইনাৰ কোন হয় হেতু বিচাৰিছে তাৰ উইনাৰ হৈছে আপোনাৰ নিহাল সৰীন এগৰাকী ইণ্ডিয়াৰ লৰা হয় তেখেতে কি কৈছে chess.com চেম্পিয়নশ্বিপ জিকিবলৈ সক্ষম হৈছে আৰু chess কোড অৰিজিনেট হয় কেতিয়াবা কোৱেশ্চনবিলাক দেখা পোৱা যায় chess আপোনাৰ ইণ্ডিয়াত অৰিজিনেট হৈছিল সো চেছৰ ওপৰত কোৱেশ্চনবিলাক পৰীক্ষাত প্ৰায় দেখা পোৱা যায় মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট কোৱেশ্চনটো লৈ যাওঁ এইকেইটাই আপোনালোকৰ আজিৰ ভিডিঅ'টোত আছিলে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ